নমস্কাৰ, বৰা এডুকেশ্যন জনৰ আন এটি নতুন ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ তোমালোক সকলো ভালে আছা। আজি আমি সম্পূৰ্ণ এটি নতুন বিষয় তোমালোকৰ আগত আলোচনা কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু পোনপ্ৰথমবাৰৰ বাবে যদি মোৰ চেনেলটোলৈ আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। তো আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হৈছে চিম্পল ইকুৱেশ্যন, সৰল সমীকৰণ। তো সৰল সমীকৰণ আমি কেনেধৰণে আয়ত্ত কৰিব লাগিব তাৰ সবিশেষ আলোচনা কৰিম। তো সৰল সমীকৰণৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি ইয়াৰ কিছু পূৰ্ব জ্ঞান সম্বন্ধে আলোচনা কৰিবলৈ লৈছোঁ। উদাহৰণ হিচাপে তুমি এটা সংখ্যা মনত ভাবি লোৱা আৰু সেই সংখ্যাটো 4ৰে পূৰণ কৰা। পূৰণ কৰাৰ পিছত 5ৰে যোগ কৰা আৰু ইয়াৰ পিছত ইয়াৰ উত্তৰটো কি হ'ব? ধৰি লৈছোঁ তুমি ধৰি লোৱা সংখ্যাটো মনতে ভাবি লোৱা সংখ্যাটো বা মনত ধৰি লোৱা সংখ্যাটো হৈছে 10, তাক 4ৰে পূৰণ কৰিলা আৰু 5 যোগ কৰি দিলা। ইয়াৰ উত্তৰটো হ'ব 45। এয়া হৈছে সমীকৰণৰ পূৰ্ব জ্ঞান বা প্ৰাথমিক জ্ঞান। তো ইয়াৰ পিছতে আমি আৰু এটা বিষয় আলোচনা কৰিব লৈছোঁ, 1ৰ পৰা 100লৈকে। যিকোনো এটা সংখ্যা তুমি মনত ভাবি লোৱা আৰু সেই ভাবি লোৱা অজ্ঞাত সংখ্যাটো তুমি মনতে ভাবি লোৱা। সেই অজ্ঞাত সংখ্যাটো ধৰি লোৱা x, y, z, যিকোনো হ'ব পাৰে। x, y, z যিকোনো হ'ব পাৰে। তুমি ভাবি লোৱা সেই অজ্ঞাত সংখ্যাটো x, y, z যিকোনো সংখ্যাই হ'ব পাৰে। তাৰপিছতেই এতিয়া সেই অজ্ঞাত সংখ্যাটোৰ লগত 4ৰে পূৰণ কৰা। অজ্ঞাত সংখ্যাটোৰ লগত 4ৰে পূৰণ কৰা। 4 আৰু ধৰি লৈছোঁ সেই অজ্ঞাত সংখ্যাটো x, y, z যিকোনো ল'ব পাৰিব আৰু ধৰি লোৱা হৈছে সেই অজ্ঞাত সংখ্যাটো 4 আৰু x আৰু তাৰ মান হৈছে 4। এতিয়া আমি কি পালোঁ? যিহেতু আমি x ধৰিছোঁ গতিকে পালোঁ আমি 4x আৰু ইয়াৰ লগত 10 যোগ কৰিলোঁ। 10 যোগ কৰিলোঁ 4ৰে সেই অজ্ঞাত সংখ্যাটো পূৰণ কৰিলোঁ। পূৰণ কৰাৰ পিছত 10 যোগ কৰিলোঁ। যোগ কৰাৰ পিছত সমান চিন। তো এটা কথা মনত ৰাখিব লাগিব, সমীকৰণত সদায় এই সমান চিনটো থাকিব। সমান চিনৰ ইফালে থাকিব অজ্ঞাত সংখ্যা আৰু ইফালে থাকিব তাৰ মান। এতিয়া ধৰি লৈছোঁ সমান কিমান? এতিয়া অজ্ঞাত সংখ্যাটো হৈছে x, তাৰ লগত 4ৰে পূৰণ কৰিলোঁ। 4ৰে পূৰণ কৰাৰ পিছত 10 যোগ কৰি দিলোঁ। ধৰা হওক x = 10। গতিকে 4x + 10 যিহেতু আমি x ৰ মান ধৰিছোঁ 10, 10ৰে ইয়াত পূৰণ হ'ব, যোগ পূৰণ 10 যোগ 10 সমান কিমান হ'ব? উত্তৰটো 50। তো এইধৰণে আমি সৰল সমীকৰণৰ যি প্ৰাথমিক জ্ঞান, এই প্ৰাথমিক জ্ঞান এনেধৰণে আয়ত্ত কৰিব লাগিব।
আৰু এনেধৰণে আয়ত্ত কৰাৰ পিছত পৰৱৰ্তী সময়ত তোমালোকে বিভিন্ন ধৰণৰ সমীকৰণ পাবা। আৰু সদায় এটা কথা মনত ৰাখিবা, সমীকৰণত সদায় কি থাকিব? সমান চিন। সমীকৰণত সদায় এই সমান চিনটো থাকিব। এতিয়া আমি ইয়াৰ পিছত অন্য এটা সমীকৰণ লৈ ইয়াৰ সমাধান কৰিবলৈ চেষ্টা কৰিম। ধৰি লৈছোঁ সমীকৰণটো 4x plus 5 6 minus 25 6 minus 25 এইটো হ'ল এটা সৰল সমীকৰণ। এতিয়া এই সৰল সমীকৰণটো আমি কেনেধৰণে সমাধান কৰিম? ধৰি লোৱা হ'ল x equal to 5। ধৰা হওক x equal to 5। এতিয়া আমি এই সমীকৰণটো যদি সমাধান কৰিবলৈ যাওঁ তেনেহ'লে পাম 4x plus 5 equal 6 minus 25। এতিয়া হ'ব 4 into 5 plus 5 6 minus 25 6 minus 25 এতিয়া হ'ব 20 into 5 25 6 minus 25 25 ইফালে আহিলে এই 25টো যদি আমি ইয়ালৈ লৈ আনো তেনেহ'লে কি হ'ব প্লাছ 25 equal to 6 আৰু এই পাছতে ইফালে লৈ যাম 50 1 আৰু ইয়াত যদি কৰোঁ 50 minus 1 12 49। গতিকে এই সমীকৰণটো সমাধান কৰি আমি এনেদৰে ইয়াৰ উত্তৰটো পাইছোঁ। পৰৱৰ্তী সময়ত এক সৰল সমীকৰণৰ সন্দৰ্ভত নিশ্চয়কৈ আমি আলোচনা কৰিম। তো আজি ভিডিঅ'টো ইমানেই আছিলে। যদিহে ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা। আৰু যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ। পঁচিছে 50 আৰু ইফালে থাকিব 1 50 সমান চিনৰ ইফালে অহাৰ লগে লগে বিয়োগ হ'ব আৰু ইয়াৰ উত্তৰটো হ'ব 49। তো আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল পালা তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবা। আৰু যদিহে মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা।